নমস্কাৰ সকলোকে। মই আলমাছ, এয়া মোৰ লগত দিব্য। আমি ভাবিছো আজি আমি এটা নতুন আমাৰ ব্লগ চেনেল এটা খুলিছো, গতিকে আমি নতুনকে এটা ব্লগ দিম। তাজমহল আহিব, আপোনালোকে আমাৰ লগত সহযোগিতা আগবঢ়াব। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। তাজমহল সকলোৱে দেখিছে, যিটো আছে আমাৰ আগ্ৰাত। আমাৰ অসমত এনেকুৱা এটা প্ৰেমৰ প্ৰতীক আছে, যিটো বহুত সংখ্যক লোকে হয়তো নাজানে বা বহুতসকলে জানে, কিন্তু তেওঁলোক আহি পোৱা নাই। তেন্তে দেৰি কিয় কৰোঁ, ব'লক আপোনালোকো আমাৰ লগত সেই গন্তব্য স্থানলৈ। আমি যিটো আপোনালোকক কৈছিলো লোকেশ্যনটোৰ কথা, সেই লোকেশ্যনটোত বৰ্তমান আমি আহি উপস্থিত হৈছে। আমি দুটা আমাক বাছখনে লুটিলে 3 টকাকে বেছিকে। উপায় নাই আৰু, অলপ কেতিয়াবা ভাল কামত আহিছো কাৰণে একো তাৰ লগত নালাগিলো আৰু কণ্ডাক্টৰটোৰ লগত। এইটো নাখালি। এতিয়া আমি যিডোখৰত আহিছো সেইটো আমি আপোনালোকক ৰিভিল কৰিছো যে প্ৰেমৰ প্ৰতীক তাজমহল সকলোৱে দেখিছে। প্ৰেমৰ প্ৰতীক মেখেলা উজোৱা পথ, যিটো বৰ্তমান আছে অসমৰ গুৱাহাটী স্থিত। এইডোখৰ জেগাডোখৰ নামটো কি আছিলে? फंस गया सीएम, इसे पार्टी की मीटिंग समझ के फंस गया। ভূতনাথৰ ওচৰতে পৰে। গতিকে আপোনালোকে দেখাইছো 1 2 3। এয়া আপোনালোকে দেখিব, এইবিলাক চব প্ৰাচীন। এইবিলাক এইটো হয়তো সেইটো সময়ৰ এন্ট্ৰেঞ্চ আছিলে, যিটো বৰ্তমান প্ৰায় চৰকাৰৰ গাফিলতি ক'ব পাৰি বা মানুহৰ সজাগতা নোহোৱাৰ বাবে এইবিলাক ভাঙি গৈছে। পিছত যেনিবা বনাইছে, তথাপিও এয়া কাষৰ পৰিৱেশ, ইমান এটা ঐতিহাসিক জেগা, কাষৰ পৰিৱেশৰ অৱস্থা দেখিছে। এজোপা চাগে বহুত পুৰণা আহঁত গছ। গছৰ জ্ঞান মোৰ এই পাৰ্টনাৰজনৰ ওচৰতে আছে, সিয়ে বেছিকে চিনি পায় গছ কি, গছ ক'ত কি আছে। ইয়াত কালী পূজা হৈছিলে, ইয়াত কালি যিহেতু দেৱালী হৈ আছে, কালী পূজা হৈছিলে ইয়াতে। আৰু এইখন যিখন গেট আপোনালোকে দেখিছে, এইখন গেট হৈছে আপোনাৰ মেখেলা উজোৱা পথৰ গেটখন। কাহিনী কম, কোনে বনাইছিলে, কিয় বনাইছিলে, কেতিয়া বনাইছিলে, এইবিলাক সকলো কম। গতিকে মূৰ্তিকেইটা চাওক, সেইটো সময়ৰে এইবিলাক দেখিছে, তেতিয়াই বনোৱা। কি ধুনীয়া এটা ভাস্কৰ্য। বৰ্তমান অতি বেয়া অৱস্থাত আছে বুলি ক'ব পাৰি। এইফালে ঢাকি থোৱা আছে গেটখন, ঢাকিব নালাগিছিলে। অলপ বেয়া লাগে এইবিলাক দেখিলে, যিহেতু অসমক ভাল পাওঁ, অসমৰ ভাষা সংস্কৃতিক ভাল পাওঁ, অসমৰ ঐতিহ্যক ভাল পাওঁ। গতিকে এইবিলাক প্ৰায় বেয়া হৈছে আৰু কেতিয়া ভাল কৰিব আৰু চৰকাৰে। এইবিলাক চৰকাৰৰ কথা, এইবিলাক বেয়া হৈছে। এইবিলাক দেখিছে, ফাটিছে। আৰু এইবিলাক হয়তো কিবা কিবি থবৰ কাৰণে ইউজ কৰিছিলে। এইবিলাক কিমান ধুনীয়াকে বনোৱা হৈছে। ওপৰতো চাওক এবাৰ, এটা ধুনীয়া বহিবলৈ জেগা। এই পথটো কোৱা হয় মেখেলা উজোৱা পথ। মোৰ লগৰটোৱে আৱিষ্কাৰ কৰিছে কিয় মেখেলা উজোৱা পথ বুলি কোৱা হয়। কৈ দিয়া কাৰণটো। কাৰণটো হৈছে যে ই কোৱা মতে, বাকী আমি পোৱা নাই এতিয়ালৈকে, যদি কোনোবাই জানে জনাব আমাক, যে মাইকী মানুহসকলে এইটো আচলতে উঠাৰ সময়ত মেখেলাখন উঠাই খোজকাঢ়িব লগা হয় কাৰণে পথটো কোৱা হয় মেখেলা উজোৱা পথ। আচলতে মেখেলাখন কুচাই ল'ব লগা হয় আঁঠুলৈকে, যিহেতু ওপৰলৈ উঠিবলৈ অলপ কষ্ট হয়। আৰু এই পথটো বনাইছিলে নৰকাসুৰ। এতিয়া নৰকাসুৰ কোন
সেইটো এটা প্ৰশ্ন। নৰকাসুৰ হৈছে অসমত আৰ্য বংশৰ প্ৰথমজন ৰজা, যিহেতু তাৰ আগলৈকে ইয়াতকে বাদ কি হৈছে? গণেশ গণেশ মন্দিৰে ক'ব পাৰি। আৰু অৱস্থা একেবাৰে দুৰ্ভাগ্যজনক। চৰকাৰে অলপ চকু দিলে ভাল হয়, যিহেতু এইটো অতি গুৰুত্বপূৰ্ণ স্থান, যিটো কানেক্ট কৰে কামাখ্যা মন্দিৰলৈ। গতিকে ইয়াৰ যিটো কাহিনীটো মই কৈ লৈছোঁ। ৰ'ব। মানুহৰ বসতি একেবাৰে ৰাস্তাটো কাষলৈকে আহি পাইছে। কাম কাহিনীটো হৈছে এনেকুৱা ধৰণৰ, একদম সৰ্বপ্ৰথমে অসমত বহি লোৱা। ৰাজত্ব কৰিছিল। অলপ দেৰি অলপ ভাগৰ লাগিছে। तौबा 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 थारा मूड खराब कर दिया। আমি এতিয়া ক'ম এই স্থানৰ এই ৰাস্তাটোৰ গুৰুত্বপূৰ্ণ। তাৰ আগতে ক'ব লাগিব ৰাস্তাটো কোনে বনাইছিলে। ৰাস্তাটো বনাইছিলে নৰকাসুৰ। এতিয়া নৰকাসুৰ কোন সেয়া হয়তো সকলোৱে জানে, কিন্তু তেওঁ কেনেকে অসমত আহিলে বা কেনেকে তেওঁৰ সাম্ৰাজ্য ইয়াত বিস্তাৰ কৰিলে, গতিকে সেইটো অলপ কৈ দিছোঁ আপোনালোকক। যিহেতু আমি আমাৰ নিজৰ ইতিহাস জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। बात तो सही है। ইতিহাস নাজানিলে আমি হয়তো ক'ৰবাত নহয় ক'ৰবাত বহুত পিছ পৰি ৰ'ম। কাৰণ আমি জানো ৰাজস্থানৰ ইতিহাস, আমি সেইবিলাক সকলোতে দেখা পাওঁ, কিন্তু আমি আমাৰ অসমৰ বিষয়ে ইমান আমি একো নাপাওঁ। কিতাপৰ বাহিৰে আমি নাজানোৱে ইমান, কাৰণ আমাৰ ভিডিঅ' ইমান নাই। আমাৰ ইমান ডাঙৰ আমাৰ ইয়াত কি বুলি কয় সাম্ৰাজ্য আছিলে, আহোম সাম্ৰাজ্য আছিলে, নৰকাসুৰ আছিলে, এইফালে আমাৰ বৰ্মন বংশ আছিলে, কোচ ডাইনেষ্টি কোচ ডাইনেষ্টি, কোচ ৰাজবংশ আছিলে। ইমান গুৰুত্বপূৰ্ণ বংশ থকাৰ পাছতো আমাৰ টুৰিষ্ট প্লেচটো যথেষ্ট উন্নত হৈছে, যদিও আৰু অলপ হ'ব লাগিছিলে বুলি আমি ভাবোঁ। গতিকে আৰম্ভ কৰিছোঁ। আমাৰ অসমত প্ৰথম যিটো বংশই ৰাজত্ব কৰিছিলে সেইটো হৈছে দানৱ বংশ। তাৰ বিষয়ে ইমান আমি মানে নাপাওঁগৈ, বিৱৰণ নাথাকে কাৰণ সেইটো একদম প্ৰাচীন বংশ আছিলে, যাৰ তেওঁলোকে হয়তো যি ৰাজপ্ৰসাদ বনাইছিলে সেয়া হয়তো কাঠৰ আছিলে বা তেনেকুৱা কিছুমান সামগ্ৰীৰ দ্বাৰা আছিলে, যিসমূহ পিছত ভাঙি গ'ল। গতিকে যিজন দানৱ বংশৰ লাষ্ট ৰজা সেইজন আছিলে ঘটকাসুৰ। তেওঁক মাৰি নৰকাসুৰে প্ৰাগজ্যোতিষত আৰ্য বংশৰ শাসন আৰম্ভ কৰিছিলে। এতিয়া নৰকাসুৰ অসমত কেনেকৈ আহিলে সেইটো এটা ডাঙৰ প্ৰশ্ন। কেনেকৈ আহিলে? নৰকাসুৰ হৈছে ভূমি অৰ্থাৎ মানে ধৰিত্ৰীৰ পুত্ৰ, লগতে বিষ্ণুৰ অৱতাৰ বৰ অৱতাৰৰ তেওঁ পুত্ৰ। গতিকে তেওঁলোক দুজনৰ পুত্ৰৰ বাবে নৰকাসুৰক ভৌমা বুলি কোৱা হয়। ভূমিৰ পুত্ৰৰ বাবে তেওঁক ভৌমা বুলি কোৱা হয়। আৰু নৰকাসুৰ যেতিয়া মানে তেওঁ জন্ম হোৱাৰ পাছত তেওঁক জনক ৰজাই তেওঁক মানে খেতিলৈ গৈ থাকোঁতে জনক ৰজাই তেওঁক এই খেতি যিবিলাক আলি থাকে আলিতে পাইছিলে, আৰু লগতে সীতাকো পাইছিলে। সীতাকো জনক ৰজাই পাইছিলে। গতিকে এইটো ক'ব পাৰি নৰকাসুৰ আৰু সীতা এক প্ৰকাৰৰ ভায়েক ভনীয়েক বুলি ক'ব পাৰি। তাৰ পাছত যেতিয়া জনক ৰজাই সেই নৰকাসুৰক লৈ গৈ বাকী তেওঁৰ পুত্ৰসকলৰ লগত একেলগে ডাঙৰ দীঘল হ'ল। নৰকাসুৰ কিন্তু অলপ বেছি যোগ্য আছিলে বাকী তেওঁৰ পিতেকসকলক পুত্ৰসকলতকৈ ভাল প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ বাকী পুত্ৰসকলৰ অলপ ভয় হ'ল যে আমি হয়তো আমাৰ সাম্ৰাজ্য আমি নাপাম। তেতিয়া নৰকাসুৰে কি কৰিলে? কি তেওঁ তাৰ পৰা গুচি আহিলে। জনক ৰজাৰ লগত তেওঁ কিবা কথোপকথন হ'ল, সেইবিলাক ইমান গুৰুত্বপূৰ্ণ নহয় যদিও আমি ইমান তেওঁ সেইবিলাক গম নাপাওঁ। গতিকে যদি জানে কিছু আপোনালোকে আমাক জনাব। তাৰ পৰা তেওঁ গুচি আহি পেলাই ইয়াত তেওঁৰ যিহেতু পিতৃ বিষ্ণু আছিলে, বিষ্ণুৱে তেওঁক সহায় কৰিলে অসমত সাম্ৰাজ্য পাতিবৰ বাবে। লাষ্টত তেওঁ যিহেতু দানৱ বংশৰ শেষৰ ৰজা ঘটকাসুৰক মাৰি পেলাই তেওঁ ইয়াত ৰাজধানী স্থাপন কৰিলে। যিহেতু তেওঁ এজন আৰ্য বংশৰ ৰজা আছিলে, যিহেতু তেওঁ এইফালৰ পৰা আহিছে, আমাৰ নৰ্থ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। গতিকে আমাৰ অসমত প্ৰথম আৰ্য সাম্ৰাজ্য তেতিয়াৰ পৰাই স্থাপন হৈছিল। তাৰ পাছত আমি নৰকাসুৰে এইবিলাক তেওঁ ইয়াত সাম্ৰাজ্য বিস্তাৰ কৰি আছে। তাৰ পাছত তেওঁ কামাখ্যা দেৱী প্ৰেমত পৰিলে। কামাখ্যা দেৱী আৰু নৰকাসুৰ যিটো অসুৰ বুলি কোৱা হয়, তেওঁ প্ৰেমত পৰিলে। প্ৰেমত পৰাৰ পাছত তেওঁ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে, যেনেকৈ আমি সকলোৱে কৰোঁ। কোনোবা ধুনীয়া ছোৱালীজনী দেখিলে ক'লে আমি তাইৰ পিছে যাওঁ। इसकी गारंटी मैं नहीं दे सकता। তেওঁ নৰকাসুৰ যিহেতু যিয়ে নহওক, তেওঁ ৰজা হওক যিয়ে নহওক, কিন্তু মনটোতো ল'ৰাৰ মন।
আমাৰ নিচিনা একেই, আমিও যেনেকৈ ছোৱালী দেখিলে পাগলা হৈ যাওঁ, তেনেকৈ দৰকাৰখনো চেম। যিহেতু আমাৰ সকলোৰে তেজ ল'ৰাখিনি একেই, আমি প্ৰেমত পৰিমেই, আৰু প্ৰেমত পৰিলে আমি পাগল হ'মেই সেই ছোৱালীজনীৰ পিছত। अरे बाप रे ये तो धोती खोल रहा है তেওঁ সেয়াই কৰিলে যে যেনে তেনে কামাখ্যা দেৱীক তেওঁ বিয়া কৰাব, মোক লাগে মানে কামাখ্যা দেৱীক। তেতিয়া তেওঁ কামাখ্যা দেৱীক বিয়াৰ প্ৰস্তাৱ দিলে, আৰু দেৱীয়েও মানে এনেকুৱা এটা অদ্ভুত কণ্ডিশ্যন ৰাখি দিলে যে এইটো কণ্ডিশ্যন হ'লেহে মই তোমাৰ লগত বিয়া হ'ম। তেওঁ ক'লে যে মোৰ যিটো হেৰি আছে, মন্দিৰ আছে, তালৈকে তুমি একে ৰাতিৰ ভিতৰতে ৰাস্তা বনাব লাগিব। নৰকাসুৰে ঠিক আছে, এইটো কনচা বৰা বাতহে, কৰি লওঁ। তেওঁ একে ৰাতিৰ ভিতৰতে ৰাস্তা বনাবৰ কাম আৰম্ভ কৰি দিলে। ৰাস্তা বনি আছে ধুনীয়াকৈ। ৰাতিপুৱা প্ৰায় আৰু 3-4 ঘণ্টামান ৰাতিপুৱা হ'বলৈ বাকী আছিলে। তাৰপাছত দেৱীয়ে দেখিলে যে কথা দেখোন বিষম, যদিহে ৰাস্তাটো বনি যায় দেৱীয়ে বিয়া পাতিব লাগিব, কিয়নো দেৱীৰ অলপো ইণ্টাৰেষ্ট নাই। যেনেকৈ ছোৱালীবিলাকৰ হয়, এই ল'ৰাটো একদম খাচ নাই, এনেই আৰু ইয়াৰ লগত টাইম পাছ কৰি থাকোঁ। কিন্তু দেৱী আকৌ টাইম পাছ কৰাৰ ভিতৰত নহয়, তেওঁতো দেৱী হয়, তেওঁ মান মৰ্যাদা আছে। গতিকে তেওঁ কি কৰিলে, ৰাতিপুৱা নহওঁতেই এটা মানে কুকুৰাক ডাক দিয়ালে। তাৰপৰা যেতিয়া আগতেতো ঘড়ী নাছিলে যে টাইম চাম, কুকুৰাৰ ডাকতেই ৰাতিপুৱা হৈছে আবেলি হৈছে গম পোৱা যায়। যিটো পোহৰ 4টা পোহৰ থাকে, সেই 4টা পোহৰতে কুকুৰাই ডাক দিয়ে। যিটো পোহৰ আছে সেই 4টা পোহৰত আপোনালোকে গম পায় যে কুকুৰাই 4টা পোহৰত ডাক দিয়ে। ৰাতি 12টা বজাতো ডাক দিয়ে, আকৌ ৰাতিপুৱাও ডাক দিয়ে, তেনেকৈ 4টা পোহৰত ডাক দি থাকে। গতিকে এই নৰকাসুৰে যেতিয়া ডাক দিলে, গম পালে যে নৰকাসুৰে গম পালে যে ৰাতিপুৱা হৈ গ'ল, গতিকে মোৰ চৰ্তটো হাৰি গ'লো, গতিকে তেওঁ মোৰ লগত বিয়া নহ'ব। তেওঁ অলপ দুখ মনে আছে নৰকাসুৰ। তাৰপিছত যেতিয়া দেৱীয়ে যে এই চল কৰিলে, নৰকাসুৰে গম পালে, তেতিয়া তেওঁ সেই কুকুৰটো খেদি গৈ পেলাই এজেগাত অলপ আগত আছে জেগাডোখৰ, তাত গৈ মাৰিলেগৈ। আৰু बहुत तेज हो रहा है, बहुत तेज हो रहा সেই জেগাডোখৰ কোৱা হয় কুকুৰা কটা বুলি। তো আপোনালোকে এই ৰাস্তাটোৰ মুহূৰ্তটো বুজি পাইছেনে, কিমান এটা মহত্বপূৰ্ণ ৰাস্তা হয়। এজন ওৱান চাইডেড লভাৰ, যাৰ ভৱিষ্যত তেওঁ আছেনে নাই সেই নাৰীগৰাকীৰ লগত তেওঁ নাজানে, কিন্তু তেওঁ আপ্ৰাণ চেষ্টা কৰিছিলে যে সেই নাৰীগৰাকীক নিজৰ কৰিবৰ বাবে। ৰাস্তাটো আপোনাৰ তলৰ পৰা, আমি যিহেতু আপোনালোকক দেখালো, তলৰ পৰা আছে একদম কামাখ্যা মন্দিৰলৈকে নাই বৰ্তমান, কাৰণ ৰাস্তাটো কমপ্লিট নহ'ল, কামাখ্যা মন্দিৰলৈকে নাপালেগৈ। যদি পালেহেঁতেন তেতিয়াতো আৰু অলপ মানে, তেতিয়াতো তেওঁ বিয়াই হৈ গ'ল, যেন নাপালেগৈ ৰাস্তাটো, আধাতে ৰাস্তাটো শেষ হৈ যায়। গতিকে ৰাস্তাটোৰ মহত্বটো বহুত বেছি। গতিকে মই এটা এপিল কৰিব বিচাৰোঁ চৰকাৰক যে ৰাস্তাটো অলপ যদি ভাল কৰে, আমাৰ এইটো টুৰিষ্ট স্পটটো আৰু অলপ ডেভেলপ হৈ যাব। যিহেতু এইবিলাক বহুত বেয়া অৱস্থাত আছে, যদি অলপ ঠিক কৰা হয়, যদি অলপ আপোনালোকে চেষ্টা কৰে, যিহেতু মাৰ ভক্তসকল আমি মানে কামাখ্যা দেৱীক লৈ যিটো আমাৰ হেঁপাহ, যিটো আমাৰ বিশ্বাস, সেইটো যদি অটুট থকা হয়, এইটো যদি এটা টুৰিষ্ট স্পট হিচাপে ডেভেলপ কৰা হয়, কিমান এটা মানে আমাৰ টুৰিষ্ট আৰু ডেভেলপ হ'ব। আৰু বহুত মানুহ আহে কামাখ্যা মন্দিৰলৈ আহে, কিন্তু ৰাস্তাটোৰ কথা গম নাপায় বা নাহে। গতিকে মই আপোনালোকক কি বুলি কয়, আপোনালোকক মই আগ্ৰহ কৰিম যে আপোনালোক আহক, ৰাস্তাটো চাওক। আপোনালোকে ইয়াত বহি পেলাই সেই ঐতিহ্যপূৰ্ণ ইতিহাস এটা আপোনালোকে বিচাৰি পাব, য'ত আমি বৰ্তমান বিচাৰি পাইছোঁ। হয়তো এই ৰাস্তাটোতে নৰকাসুৰ খোজ কাঢ়িছিলে, এই ৰাস্তাটোতে হয়তো কামাখ্যা দেৱী আহিছিলে, এই ৰাস্তাটোতে হয়তো সেই সময়ৰ মানুহসকলে এই ৰাস্তাটোত কিমান কষ্ট কৰি তেওঁলোকৰ ঘাম পৰিছে, ইয়াত তেজ পৰিছে, এই ৰাস্তাটো তেওঁলোকে বনাইছিলে কিমান কষ্ট কৰি, এই ৰাস্তাটোত তেওঁলোকৰ ঘাম সন্নিৱিষ্ট হৈ আছে, তেওঁলোকৰ কষ্ট সন্নিৱিষ্ট হৈ আছে, এই ৰাস্তাটোত নৰকাসুৰৰ প্ৰেম সন্নিৱিষ্ট হৈ আছে, এই ৰাস্তাটোত নৰকাসুৰৰ দেৱীৰ প্ৰতি যি হেঁপাহ সেইটো সন্নিৱিষ্ট হৈ আছে। গতিকে আহক আপোনালোক, এই ৰাস্তাটোত আপোনালোকে এক্সপ্ল'ৰ কৰক, ৰাস্তাটোত খোজ কাঢ়ক, আপোনালোকে বহুত ভাল লাগিব আপোনালোকৰ। ইয়াকে কৈ আপোনালোকক আগলৈ লৈ গৈ আছোঁ, আহক আমি আৰু অলপ ওপৰলৈ যাওঁ। ৰাস্তাটো মানে আপোনাৰ সেইফালৰ পৰা ষ্টাৰ্ট হ'ব, সেইডোখৰ ৰাস্তাটো শেষ হৈ যায়, শেষ হৈ পেলাই এই মাজৰডোখৰত আমাৰ বহুত ভূমি জ্ঞানী ব্যক্তিসকলে ৰাস্তাটো বনালে। গতিকে এইটো যিটো পুৰণা মেখেলা উজৰ পথ আছিলে, এইডোখৰ ভাং খাই যায় মাজতে, আকৌ এইডোখৰ পৰা ষ্টাৰ্ট হ'ব। ব'লক যাওঁ। মেখেলা উজৰ পথটো কোনফালতে আছে? গৈ থাকিলে হ'ল। ঠিক আছে। হ'ব, একো নাই। আমাক দূৰে লাগে।
পৰিৱেশ য'ত লেতেৰা লেতেৰা জেগা আছে कोई सेंस है इस बात की? সুন্দৰ পৰিৱেশত ধৈৰ্য উৰুৱাই দিছে বেয়া লাগে অলপ কেতিয়াবা এই নৰকাসুৰৰ ওপৰত আৰু কাৰিকৰ ওলাইছে কাৰিকৰী কৰিছে ব্লগ কৰিবলৈ বহুত ভাল লাগিছে মেইন দেখাবলগীয়া এইটোৱে ৰাস্তাটোৱে কিয় দেখাইছো কাৰণ প্ৰেমৰ প্ৰতীক তাজমহল সকলোৱে চিনি পায় আৰু কি কি প্ৰেমৰ প্ৰতীক আছে চবেই চিনি পায় মেখেলা উজোৱা পথ সকলোৱে মুখত থাকিব লাগিব तू समझा हाँ नहीं तू समझा नहीं প্ৰেমৰ প্ৰতীক বুলি ক'লে তাজমহল নহয় মেখেলা উজোৱা পথ যেতিয়ালৈকে মানুহৰ মুখত নাহে তেতিয়ালৈকে আমি কষ্ট কৰি যাম প্ৰেমিক প্ৰেমিকাসকলক কওঁ যদিহে প্ৰেমিকাক ভাল পোৱা আহা এবাৰ এইটো ৰাস্তাতে খোজকাঢ়ি দেখুওৱা তোমাৰ প্ৰেম সফল হৈ যাব बड़ा हरामी हो बेटा প্ৰেমিকাই তোমাক কেতিয়াও আৰু সন্দেহ নকৰে কাৰণ এইটো ৰাস্তাত খোজ কঢ়া ইমান সহজ নহয় ফাটি যায় পুৰা পুৰা ফাটি যায় তুমি দৌৰি আহা নহ'লে তোমাৰ প্ৰেম কেনেকৈ সফল হ'ব প্ৰেম ভালেই আৰু দৌৰিলে মই বেয়া হৈ যাম নাই তুমি পাৰিব লাগিব মই চুচৰাই লৈ যাম প্ৰেমক সেইজোপা বহুত পুৰণা গছ হ'ব চাগে বহুত পুৰণা হ'ব গছ কটা কম্পিটিশ্যন চলি আছে আমাৰ অসমত চৰকাৰৰ अरे कहना क्या चाहते हो পুৰণা গছবিলাক দেখাই দিছো আপোনালোকক কোন দেশৰ এই গছটো নাইকিয়া হৈছে তেতিয়াৰ পৰা ঠিক নাই আৰু সন্মুখত যিখন আমি আপোনালোকক দেৱালয় দেখাইছিলো টিংখিনি পিছত লগোৱা টিং সেই লগাইছে টিংবিলাক পিছত লগোৱা কিন্তু সেইখন হয়তো পুৰা কমপ্লিট নহ'লে কাৰণ ওপৰত কাঠ লাগি আছে কিন্তু এই ওপৰত এটা হেৰি আছে মাইকাৰ নিচিনা আছে নাইকাইটো পিছত লগোৱা এইবিলাক পুৰণাই হয় ইয়াতে চাওক কি সুন্দৰ পৰিৱেশ यही नहीं अभी और सुनिए ৰাইজ এটা দেখাওঁ দেই এই কেপিক টেগ কৰি দিবাচোন কোন কেপি তোমাৰ প্ৰেম জনমে জনমে ओह गॉड एक बार दिला दे আৰু এইফালে আৰবি আছে আৰবি তোমাৰো প্ৰেম জনমে জনমে একদম সঠিক স্থানত তোমালোকৰ প্ৰেমটো ব্যক্ত কৰিছা গতিকে এইফালে P+A গতিকে ভাল হওক সকলোৰে যিসকলে বনাইছে যিসকলে লিখিছে এইটো কমপ্লিট নকৰিলে ওপৰত আপোনালোকৰ পিছত কাঠেৰে বনাই থোৱা আছে কিন্তু যিটো ৰাস্তাটো মই আপোনালোকক কৈছিলে কুকুৰাই দাগ দি দিলে গতিকে কামাখ্যা দেৱালয় শেষলৈকে নাপালেগৈ ৰাস্তাটো এইডোখৰতে ৰাস্তাটো শেষ হৈ যায় আৰু অলপ যদি যোৱা হ'লে কামাখ্যা দেৱালয় পাই যায় লাষ্ট গেটখন য'ত ৰাস্তাটো মেখেলা উজোৱা পথ
শেষ হৈছে। আমি প্ৰায় 1000 ষ্টেপ বগাই আপোনালোকৰ বাবে লৈ আহিছিলোঁ মেখেলা উজোৱা পথ। जलवा है हमारा। গতিকে মেখেলা উজোৱা পথ ইয়াতে শেষ হৈছে। এইটো আপোনালোকৰ দেখিছে, এইটো লাষ্টত তেওঁলোকে বনাই দিছিলে, যিটো ওপৰটো কমপ্লিট নকৰিলে, তাৰ ওপৰটো কিন্তু কমপ্লিট হৈ আছিলে, যিটো প্ৰথমত দেখাইছিলোঁ আপোনালোকৰ। ভিডিঅ'টো আৰু অলপ থাকক, আমি একেবাৰে আপোনালোকক কামাখ্যা দেৱীক দৰ্শন কৰাই আমি ভিডিঅ'টো শেষ কৰিম।